কন্যাকা বহুমুখী ফাৰ্মৰ আজি প্ৰতিষ্ঠা দিৱস। গতিকে প্ৰতিষ্ঠা দিৱস আমি ৰাইজক আমন্ত্ৰণ জনাই উদযাপন কৰিছোঁ। 2008 চনতে জন্ম হোৱা, আজি 25 চন হ'ল। গতিকে 17তম প্ৰতিষ্ঠা দিৱস আমি পুৱা সংকীৰ্তনৰ পৰা আৰম্ভ কৰি আমাৰ পতাকা উত্তোলন আৰু এই নাম প্ৰসংগ, যিহেতু আমি সন্ধিয়ালৈ গুৰুজনাৰ সৃষ্টিৰ প্ৰাণ ভাওনা এই হৰি গৃহতে আমি অনুষ্ঠিত কৰিছোঁ। দিনজোৰা কাৰ্যসূচী আজি। গতিকে এই দিনজোৰা কাৰ্যসূচীত আমি আমাৰ ইতিহাসটো ৰোমন্থন কৰিছোঁ। আজিৰ দিনটোত বহু প্ৰত্যাহ্বান আগত লৈ ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মে প্ৰথমেই আমি ইয়াত কৃষি কৰ্ম কৰিবৰ কাৰণে, ফাৰ্মিং কৰিবৰ কাৰণে, মাছ মাংস গাখীৰ উৎপাদন কৰিবৰ কাৰণে, তাৰপিছত ন সংযোজন, ইয়াতে কণী উৎপাদনৰ সংযোজন হ'ল, শৰীৰ চৰ্চা, যোগ চৰ্চা আৰু লগতে আমি পৰম্পৰাগত ৰীতি নীতিৰ জৰিয়তে বিবাহ কাৰ্য সম্পাদন কৰাৰ কাৰণে আমাৰ 1-1.5 মাহতে ইয়াত বিবাহ ভৱনো সম্পূৰ্ণ হৈ উঠিব। ছুইমিং পুলো আমি 1 মাহৰ ভিতৰত আমাৰ সম্পূৰ্ণ হৈ উঠিব। গতিকে বিভিন্ন কাৰ্যসূচীৰে আপোনালোকে দেখিছেই আমি কেনেকৈ কটেজ নিৰ্মাণ কৰিলোঁ, গেষ্ট হাউচ নিৰ্মাণ কৰিলোঁ, ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰিলোঁ। ইয়াত পেষ্টৰাইজ প্লানো আমি কন্যাকাৰ পৰাই আমি বনাইছোঁ। কন্যাকা ৰাইচ মিল, কন্যাকা অইল মিল, তেনেকৈ আমি বেকাৰী কন্যাকা, আমি এক পৰ্টেল চেনেলো, কন্যাকা পৰ্টেল চেনেল। গতিকে বিভিন্ন কৰ্মসূচীৰ জৰিয়তে আমাৰ লক্ষ্য এটাই যে পথাৰ বজাৰ দখল কৰা আৰু উৎপাদনমুখী যাত্ৰাটো শক্তিশালী কৰি থলুৱা যুৱক যুৱতীক ইয়াত সংস্থাপন দি স্বনিয়োজন যি আমাৰ সপোন আছে সেইখিনি বাস্তৱত ৰূপায়িত কৰা, আৰু আমি যিটো গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে, বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আত্মনিৰ্ভৰশীল অসম গঢ়িবৰ কাৰণে আৰু আমাৰ ৰাজ্যখন দেশৰ ভিতৰতে শ্ৰেষ্ঠ বা 5খন ৰাজ্যৰ ভিতৰত এখন কৰিবৰ কাৰণে যি এক সপোন লৈ আগবাঢ়িছে, ইয়াক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে কৃষি প্ৰধান ৰাজ্যখনত যদি আমি কৃষি কৰ্ম, ফাৰ্মিং, আমাৰ নিবনুৱাসকলক সংগঠিত ৰূপত আমি কৃষি বিপ্লৱ বা আমাৰ উৎপাদন কৰি পেলাই আমাৰ বজাৰলৈ আমাৰ থলুৱা যুৱক যুৱতীৰ জৰিয়তে যাতে আমি আগবঢ়াই দিব পাৰোঁ। আৰু এই মাটিখিনিত মানুহৰ আৱেগ জড়িত হৈ আছিল। আজি য'ত আমি শংখ দবা কাঁহ বাজিছে, য'ত আজি ভাওনা অনুষ্ঠিত হ'ব, এই জেগাটো কি আছিলে, মানে কাৰ গ্ৰাসত পৰিছিল, কেনেকৈ সেই আগ্ৰাসন ৰোধ কৰি পেলাই আমি থলুৱা মানুহৰ মাটি ৰক্ষা কৰি পেলাই, উদ্ধাৰ কৰি পেলাই আমি 500-600 বিঘাৰ পৰা গৈ পেলাই আমি 500 বিঘাৰ ওপৰত আমি ইয়াত মাটি নিজৰ দখললৈ আনিবৰ কাৰণে, আমাৰ হেৰাই যোৱা মাটি আমি ঘূৰাই পাবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ আৰ্হিতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰুকুটি প্ৰকল্প নিৰ্মাণ কৰিছে, মোকে দায়িত্ব দিছে। তাত শ্বহীদৰ কেঁচাতাজ পৰি থকা সেই মাটি 83 চনত 21 জন য'ত শ্বহীদ হৈছিল, তাৰ 10,000 বিঘা মাটিৰ ওপৰত এতিয়া কৃষি সৈনিকসকল, তাৰ থলুৱা যুৱক গোটেইখিনি, এই থলুৱা যুৱকসকলে সংগঠিত ৰূপত যিটো বিপ্লৱ কৰিছে। কন্যাকা এখন ছ'চাইটি, আমি কন্যাকাই নিজাববীয়া বহু প্ৰচেষ্টা, বহু কষ্ট আৰু চৰকাৰৰ আশীৰ্বাদ মিলি পেলাই গৈছোঁ। গৰুকুটি প্ৰকল্প চৰকাৰৰ আশীৰ্বাদ পুষ্ট, চৰকাৰৰ এটা আমাৰ কৃষি প্ৰকল্প। গতিকে এনেধৰণৰ যাত্ৰাৰে যদি আমি থলুৱা যুৱক যুৱতীসকলক সংগঠিত কৰি পেলাই আগবাঢ়ি যাওঁ, গ্ৰাম্য অৰ্থনীতি টনকিয়াল আৰু শিক্ষিত নিবনুৱা যি সমস্যা, এই সমস্যাটো আমি সমাধান কৰিব পাৰিম। কাৰণ চৰকাৰৰ বাৰু কেইটামান চাকৰিয়ে শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। কৃষি প্ৰধান ৰাজ্যখনত আমি এনেধৰণেই আগবাঢ়ি যাবই লাগিব, আৰু তাৰে এক লক্ষ্য আগত লৈ পেলাই ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মে এই জামুগুৰিয়া ৰাইজৰ আশীৰ্বাদ, নদুৱাৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি এই যাত্ৰাটো কৰি গৈ আছোঁ। আৰু আপোনালোকে দেখিছে, নিশ্চয় সুখী হৈছে যে কেনেকৈ আমি ইয়াততো কোনো উচ্ছেদ হোৱা নাই, ইয়াততো কোনো ৰক্তপাত হোৱা নাই, যে আমি যিটো যাত্ৰা কৰিছোঁ আচলতে ভোটাৰ লিষ্টত নাম নাই, তেওঁলোকক আমি 52টা গোট
5-40 জন দখলত আছে সেই মাটিখিনি। আৰু তাৰ কাষতে নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম টাইলছ ইণ্ডাষ্ট্ৰী পুৰি এনেও এক ঐতিহ্য আছে। আমি যদি চাওঁ বাৰেচহৰীয়া ভাওনা গৌৰৱৰে গৌৰৱান্বিত। এই যে বাৰেচহৰীয়া ভাওনা মহোৎসৱ, গুৰুজনাৰ সৃষ্টিৰ প্ৰাণ ভাওনাক জামুগুৰিয়ে কিমান কষ্টৰে কিমান আন্তৰিকতাৰে এই ঐতিহ্যটো ধৰি ৰাখিছে, ইয়েতো সত্য। আৰু তাৰ কাৰণে চৰকাৰে স্বীকৃতি দিছে। বাৰেচহৰীয়া প্ৰকল্প 28 কোটি টকাৰ প্ৰকল্প ইয়াত দিছে। পকামূৰা পথাৰখন সদায়ে যাতে বাৰেচহৰীয়া ভাওনা হৈ থাকে, তাত সেই মাটিখিনিও বাৰেচহৰীয়া কমিটিক ক্ৰয় কৰি পেলাই চৰকাৰে দিছে। গতিকে ঐতিহ্যৰ এই বৰভেটি হ'ল জামুগুৰি। গতিকে ঐতিহ্যৰ বৰভেটি জামুগুৰিত আমি ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে এই হেৰাই যোৱা মাটি উদ্ধাৰ কৰি গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠিত কৰি আমি কেনেকৈ নামঘৰ নিৰ্মাণ কৰিছোঁ, আৰু এই ভাওনা সংস্কৃতিৰ আমি 4 বছৰ ধৰি, আজি 4 বছৰ ভৰি দিছে, ইয়াক উদযাপন কৰি পেলাই আমাৰ ঐতিহ্য আমি ধৰি ৰাখিম, পৰম্পৰা ধৰি ৰাখিম। আমি শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে আমিও এক অংশীদাৰ হিচাপে কাম কৰি যাম।